নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দোৱা বৰকতত মই ভালে আছোঁ। এয়া দেখা পাইছে মোৰ টাকিকেইটা ঘাঁহ খাই আছে আৰু ইফালে পোৱালিকেইটাও ঘাঁহ খাই আছে। বন্ধু বান্ধৱীসকল, আজি মই ক'ব বিচাৰিছিলোঁ টাকি মুৰ্গীক কি আমি লিভাৰ খুৱাব পাৰোঁ। হয় বন্ধুসকল, আমি টাকি মুৰ্গীক লিভাৰ খুৱাব পাৰোঁ। কি কাৰণ খুৱাব পাৰি এইখিনি কথা আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ। টাৰ্কি মুৰ্গীক আমি লিভাৰ খুৱাব পাৰোঁ। খাদ্য যে খায়, সিহঁতে খাদ্য খোৱাৰ পিছত কিছু সময়ত আপোনালোকে লক্ষ্য কৰি চাব যে সিহঁতৰ খাদ্যটো সোনকালে হজম নহয়। আমি যদি লিভাৰ খুৱাওঁ তেনে সোনকালে সিহঁতৰ খাদ্যটো হজম হৈ যায়। সেইকাৰণে আমি লিভাৰ মাজে মাজে খুৱাই থাকোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চেষ্টা কৰিব টাৰ্কি মুৰ্গীক লিভাৰ খুৱাবলৈ। লিভাৰ খোৱালে টাৰ্কি মুৰ্গীৰ কাৰণে বহুতো ভাল হয় আৰু বহুতো উপকাৰিত হ'ব পাৰে। বন্ধু বান্ধৱীসকল, লিভাৰ খোৱালে সিহঁতে বহুতো বেমাৰ আজাৰৰ পৰা মুক্তি হ'ব পাৰে। বহুতো বেমাৰ আজাৰ সিহঁতৰ মাজত দেখা নিদিয়ে। কাৰণ ধৰি লওক, মানুহৰ যদি পেটৰ বেমাৰ হয় তেনেহ'লে লিভাৰৰ ঔষধটো ডক্তৰে বেছি দিয়ে। ঠিক তেনেকুৱাই টাৰ্কি মুৰ্গীৰো পেটৰ প্ৰব্লেম থাকে। কিছু সময়ত পেটৰ প্ৰব্লেম দেখা দিয়ে। যদি পেটৰ প্ৰব্লেম দেখা দিয়ে তেনেহ'লে আমি সিহঁতক লিভাৰটো খুৱাব পাৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি নতুন খামাৰি বা নতুনকৈ টাৰ্কি পুহিছে, যদি আপোনালোকে কথাখিনি নাজানে তেনেহ'লে ভালদৰে মন দি শুনিব লাগে। আপোনালোকে যিমান পাৰে 15 দিন পিছত বা এসপ্তাহৰ পিছত এবাৰ হ'লেও লিভাৰ খুৱাব। লিভাৰ খোৱালে বহুতো উপকাৰ হ'ব এই টাৰ্কিৰ বাবে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'ৰ মাজত মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। আপোনালোকৰ যদি কাৰোবাৰ কণী লাগে তেনেহ'লে স্ক্ৰীনত নম্বৰ দি আছে। এই স্ক্ৰীনৰ নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আমাৰ তাত 20 পিচ কণী আছে। আমি কণী দিব পাৰিম। আপোনালোকে যিমান পাৰে সোনকালে আমাৰ লগত যোগাযোগ কৰিব। আৰু ভিডিঅ' মাজত মই কণীকেইটা দেখাব বিচাৰিছোঁ। আপোনালোকক দেখাই আছোঁ মই কণীকেইটা। এয়া দেখা পাইছে 7 পিচ কণী আছে ইয়াত। এই 7 পিচ কণী মোৰ ইয়াত আছে আৰু বহুতো কণী আছে বেলেগ ঠাইত। মোৰ দাদাৰ খামাৰত আছে। আপোনালোকে যোগাযোগ কৰিলে আমি কণী দিব পাৰিম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ভালে থাকিব, সুস্থ থাকিব। খুদা হাফিজ।